আপোনাৰ সন্তানক বৰফ বা আইচক্ৰীম হাতত দিয়াৰ পূৰ্বে চাই লওক এই পৰিৱেশ। মঙলদৈত বৰফ আইচক্ৰীমৰ নামত ফেক্টৰীত প্ৰস্তুত হৈছে বৰবিহ। আপোনাৰ সন্তানক বৰফ বা আইচক্ৰীম হাতত দিয়াৰ পূৰ্বে 100 বাৰ চিন্তা কৰিব, কিয়নো অতি লেতেৰা পৰিৱেশত বৰফ আইচক্ৰীম প্ৰস্তুত কৰি আহিছে মঙলদৈৰ ফেক্টৰী কেইটাত কেইজনমান অসাধু ব্যৱসায়ীয়ে, য'ত তথাকথিত বিজেপি নেতা বুলি জহাই ফুৰা মাছৰ ব্যৱসায়ীও আছে সেই তালিকাত। অপৰিষ্কাৰ পৰিৱেশত লেতেৰা পানীৰে প্ৰস্তুত কৰিছে এইসমূহ খাদ্য। বিশেষকৈ মঙলদৈ চহৰৰ মাছৰ বজাৰৰ লগতে লাগি থকা কেইবাটাও বৰফ ফেক্টৰীত বৃহস্পতিবাৰে খাদ্য সুৰক্ষা বিভাগে অভিযান চলায়। অভিযানৰ সময়ত ফেক্টৰীৰ পৰিৱেশ দেখি খোদ খাদ্য সুৰক্ষা বিভাগৰে কপালত উঠে চকু। আইচক্ৰীমত ব্যৱহাৰ কৰা জুলীয়া পদাৰ্থসমূহৰো নিৰ্ধাৰিত সময় কেতিয়াবাই উকলি যোৱা। এইদৰে কণ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰলৈ লৈ গৈছে এইসকল অসাধু ব্যৱসায়ীয়ে। এতিয়া দৰং জিলা প্ৰশাসনে এনে ব্যৱসায়ীৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব সেয়া লক্ষণীয় হ'ব নে এয়া কেৱল মাত্ৰ নিয়ম মাফিক পৰিদৰ্শন হিচাপে চলি থাকিব অসাধু ব্যৱসায়ীৰ অবৈধ ব্যৱসায় আৰু ভুক্তভোগী হৈ থাকিব জনসাধাৰণ। হয়, আজি আমি মঙলদৈ মাছ বজাৰৰ কাষত থকা দুটা আইচক্ৰীম ফেক্টৰী আজি এটা ইনস্পেকশ্যন কৰা গ'ল হঠাতে। আৰু তেওঁলোকৰ বিশেষকৈ এটা আইচক্ৰীম ফেক্টৰী, এইটো মুস্কান আইচ ফেক্টৰী বুলি, সেইটোত আমি কিছুমান এনমেলি লক্ষ্য কৰিছোঁ। বিশেষকৈ তেওঁলোকৰ আইচক্ৰীম বনাই থকা ফেক্টৰীটোৰ ঘৰৰ অৱস্থাটো বিৰাট বেয়া, হাইজেনিকৰ অভাৱ আছে। আৰু তেওঁলোকৰ যিহেতু আমি মালিক পক্ষক কোনো ধৰণৰ লগ পোৱা নাই বা সঁহাৰি পোৱা নাই, এতিয়ালৈকে লাইচেঞ্চৰ কথাখিনি আমি বিশেষভাৱে গম পোৱা নাই। গতিকে তেওঁলোকক এটা আমি 7 দিনৰ কাৰণে সময় দিছোঁ, তেওঁলোকে এইখিনি চাফ চিকুণ কৰি চোৱা মেলা কৰাৰ কাৰণে। আৰু যদি 7 দিনৰ ভিতৰত আকৌ নকৰে বা তেওঁলোকৰ ইম্প্ৰুভমেণ্ট নাপাওঁ ইয়াতে, পুনৰ ইনস্পেকশ্যনত আহি তেওঁলোকক এইটো পিছৰ ব্যৱস্থাখিনি আমি গ্ৰহণ কৰিম বুলি ভাবি থৈছোঁ। এতিয়ালৈকে সম্পূৰ্ণ লেতেৰা অৱস্থাত হৈ আছে, সেইটো আজি সেইকাৰণে আমি চালোঁ, চাই এই বিষয়ে তেওঁলোকক এখন নটিচৰ জৰিয়তে অৱগত কৰাইছোঁ। ইয়াৰে পিছৰ ব্যৱস্থাটো কি ল'ব সেইটো বিভাগীয় কৰ্তৃপক্ষই জানিব। এতিয়া তেওঁলোকে বিভিন্ন অজুহাতত কৈ আছে এইটো মিউনিচিপালিটিয়ে ঘৰটো বান্ধি দিয়া নাই, তেওঁলোকক এইটো ভাল কৰিবৰ কাৰণে পাৰ্মিশ্যন দিয়া নাই। কিন্তু এনেকৈ এটা আইচক্ৰীম যিটো সৰু ল'ৰা ছোৱালীয়ে খোৱা বৰফবিলাক বনায়, সেইটোতো তেওঁলোকৰ এনেকৈ অস্বাস্থ্যকৰ বুলি কৰাটো যুক্তিসংগত নহয়। গতিকে এই বিষয়ে পিছৰ পৰ্যায়ত নটিচখনৰ তেওঁলোকে যেতিয়া ৰিপ্লাই দিব সেই বিষয়ত বিবেচনা কৰা হ'ব। কেমিকেলৰ ক্ষেত্ৰত আমি কিছুমান এক্সপায়াৰি যোৱা বস্তু পাইছোঁ, সেইখিনি আমি লৈছোঁ ফাৰ্ডাৰ লেবৰেটৰী এনালাইচিছ। সেইখিনি ৰিপৰ্ট অহাৰ পিছত আমি সেই বিষয়ে বিভাগীয় ব্যৱস্থা ল'ব লাগিব। আৰু সেইটোৱে পদপথত বেচা বৰফৰ মেক্সিমাম এনেকুৱা ধৰণৰ ফেক্টৰীবিলাকৰ পৰাই তেওঁলোকে ওলাই নি পিনে তেওঁলোকে বেচে। আমাৰ প্ৰথম উদ্দেশ্যটো হ'ল এইখিনি ফেক্টৰী যদি এটা সম্পূৰ্ণ হাইজেনিক কণ্ডিশ্যনত এটা ধুনীয়াকৈ এটা পৰিৱেশত বস্তুখিনি তৈয়াৰ কৰে, তেতিয়াহ'লে সেইখিনি অট'মেটিক ঠিক হ'ব বুলি আমাৰ ধাৰণা আছে। তেওঁলোকক যোৱাৰ আগতে আমি মেজৰ যিখিনি ফেক্টৰীৰ পৰা বৰফখিনি ওলাই যাই আছে সেইখিনিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। মাছত দিয়া বৰফটোৰ আপোনাৰ কণ্ডিশ্যনটো এটা বেলেগ হয়, আৰু যিটো ডাইৰেক্ট মানুহে হিউমেন কনজামশ্যনত ইউজ কৰে সেইটোৰ ব্যৱস্থাটো বেলেগ হয়।
কিন্তু ইয়াততো আকৌ এই পেকেটকেইটা নিউজ এক্স ৰিপৰ্ট N24 আছাম।